হিমন্ত বিশ্ব শৰ্মাৰ কুকুৰ কুকুৰ নামনি অসমতা বিস্কুট থৈ দিছো নামনি অসমতা কুকুৰ উজনি অসমৰ এই কুকুৰহঁত ভিডিঅ'ত দেখা পোৱা এই কুকুৰহঁত নামনি অসমতা বিস্কুট থৈ দিছো আহিবি আহিবি বিস্কুটৰ লগতে একেবাৰে গৰুৰ মাংস গাহৰিৰ মাংস যি খোৱা তাকে দিম আহিবি হা তাৰ লগতে এনেকুৱা পিটন দিম চুৱৰ চালা এনেকুৱা পিটন দিম পিঠিৰ ছাল উঠাই পেলাম কুকুৰহঁত উজনি অসম তোৰ দেউতাকৰ নেকি উজনি অসম তোৰ দেউতাকৰ বেপাৰীৰ ওপৰত অত্যাচাৰ কৰি আছো যি বেপাৰীৰ ওপৰত তহঁতে চব্জি নিকিনিলে ভাত খাব নোৱাৰিবি এসাঁজ তাক অত্যাচাৰ কৰি আছ তহঁতক ব্যৱসায় কৰিবলৈ মানা কৰিছে কোনে হাই কুকুৰ তহঁতক ব্যৱসায় কৰিবলৈ কোনে মানা কৰিছে তই দোকান দি তই চব্জিৰ দোকান কৰ তোক কোনে মানা কৰিব চালা কুকুৰ বেলেগৰ ওপৰত অত্যাচাৰ কৰিব আহিছ হিমন্ত বিশ্ব শৰ্মাৰ বিস্কুট খাই খাই তহঁতৰ তেল ধৰিছে হা তেল যদি দেখাব আছে নামনি অসমতা ইমান বাপৰ বেটা যদি হোৱা নামনি অসমতা জিভা চিঙি দিম যি কৈছা যে বস্তু পাতি গোটাই ল তাত জিভা চিঙি দিম কাটি দিম জিভা চোৰ চালা চোৰৰ নহয় তই কুকুৰ হয় বেলেগে দিয়া বিস্কুট খাই বুকবুকনি কৰি আছে উজনি অসমত তোক কোনে অধিকাৰ দিছে কোনোবা দোকানীক তুই অত্যাচাৰ কৰিবি ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ যিকোনো নাগৰিকে য'ত ত'ত দোকান কৰিব পাৰিব তই বাধা দিবলৈ কোন সংবিধানে অধিকাৰ দিছে তেওঁলোকক তই বাধা দিবলৈ কোন তহঁত বাধা দিবলৈ কোন চালা শিয়ালৰ জাত তহঁত শিয়ালৰ জাত অসমীয়াসকলে এই শিয়ালৰ জাতটোক বহিষ্কাৰ কৰিব লাগে তেওঁলোকে বান্ধি বান্ধি পিটাব লাগে উজনি অসমৰ আমাৰ অসমীয়া ভাইসকলক কৈছো এই শিয়ালৰ জাত অসমীয়া বুলি নাভাবিব এই কেইজন শিয়ালৰ জাত আৰু এই শিয়ালৰ জাতৰ ভিতৰত চিতু বৰুৱা শৃংখল চলিহা এওঁলোক পৰে এওঁলোক হৈছে শিয়ালৰ জাত শিয়ালৰ গ্ৰুপ চালাত তই কোনে সাহস দিছে তোক কোনে সাহস দিছে নামনি অসমত বিস্কুট মাংস গাখীৰ যি খাবি তাকে খুৱাবা নামনি অসমত ইমান যদি হিম্মত আছে চালা তই যতে পাবি ততে মিয়াক ধৰি অত্যাচাৰ কৰিবি সেয়া সহ্য কৰিব লাগিব তোক কোনে অধিকাৰ দিছে তই মিয়াক যেনে তেনে অত্যাচাৰ কৰিবি টুটি ছিঙি পেলাম একবাৰ টুটি ছিঙি পেলাম তই অসমীয়া আমি অসমীয়া নহয় নেকি তোতকে ভাল অসমীয়া তই ভাষাৰ ভিত্তিত অসমীয়াক ভাগ ভাগ কৰিবি ভাষাৰ ভিত্তিত অসমীয়াক ভাগ ভাগ কৰিবি যাবিচোন সেই মিচিংসকলৰ মাজত যাবি যাই কেনে কবি যে অসমীয়া ভাষা ক পিঠি তোৰ ছাল উঠাই দিব চালা কুকুৰ চালা বিজেপিৰ দালাল কি কৰি আছ ইলেকশ্যনৰ আগত তহঁতে মিয়া খেদিব লাগে তাৰ আগত পৰা নাই তাৰ আগত কৰিব পৰা নাই তহঁতৰ কাৰণে বাৰে বাৰে অসমখন ভাগ ভাগ হৈছে এটা সময়ত অৰুণাচল গুচি গল এটা সময়ত মেঘালয় গুচি গল এটা সময়ত ত্ৰিপুৰা গুচি গল এটা সময়ত নাগালেণ্ড গুচি গল আৰু এতিয়া বড়োলেণ্ড যাওঁ অৱস্থা যোৱাৰ আগত প্ৰত্যেকটো অংশ ভাগ হোৱাৰ আগত এনেকুৱা ধৰণে BTR নিচিনা স্বায়ত্ব শাসন দিয়া হৈছিল তাৰপিছতে তেওঁলোকৰ লগত পৰা নাই তেওঁলোকে দাবী কৰিছে আমাক বেলেগ ৰাজ্য লাগে এতিয়া BTR খনো যাব লেতেৰা ৰাজনীতিৰ অংশীদাৰ হবলৈ কুকুৰৰ দৰে বেলেগৰ বিস্কিট খাই ভুকভুকনি কৰি আছ অলপ সুস্থ স্বাভাৱিক মগজুৰে আইনসন্মতভাৱে যদি কিবা কৰিবলগীয়া আছে কৰ তাত কোনেও বাধা নিদিওঁ তই আইন শৃংখলা বজাই ৰাখি কৰিবি আমিও আইন শৃংখলা বজাই ৰাখি কৰিম যদি কোনোবা বিদেশী আছে তেওঁলোকক চিনাক্ত কৰ চৰকাৰক দাবী জনা যে চিনাক্ত কৰক যিমান বাংলাদেশী আছে সেইটো কৰিব নোৱাৰা তোক অধিকাৰ কোনে দিছে নামনি অসমত কুকুৰ নামনি অসমত হাত ভৰি বান্ধি তোক এনেকুৱা ধৰণে পিটন দিয়া হ'ব তোৰ পিঠিৰ ছাল উঠাই দিয়া হ'ব